লিডুৰ টিৰা কলিয়ৰিত সংঘটিত হৈছে খিলঞ্জীয়া অসমীয়া মহিলাক ধৰ্ষণৰ অপচেষ্টাৰ লগতে শালীনতা হানিৰ ঘটনা। লিডুৰ এটা কুক কল ভাটাত সংঘটিত হৈছে এই জঘন্য ঘটনা। কৰ্মৰত দুগৰাকী মহিলা বিবি কুক কল ভাটাৰ মহৰী আলোক ৰয়ে মহিলাক ধৰ্ষণৰ অপচেষ্টাৰ লগতে শালীনতা হানিৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী মহিলা দুগৰাকীৰ অভিযোগ মতে ভাটাত কাম কৰি থকা সময়ত প্ৰায় এনেদৰে আলোক ৰয়ে শালীনতা হানিৰ চেষ্টা কৰি আহিছে। এই বিষয়ে জানিব পৰা অসমীয়া যুৱ মঞ্চৰ কৰ্মকৰ্তাই কুক কল ভাটাত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইতিমধ্যে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত আলোক ৰয়ক নিশাই লিডু আৰক্ষীয়ে আটক কৰে। মানে কয়লালৈ গৈ আছিলোঁ, গুদামত পেলাই পিছফালৰ পৰা গোপাত মাৰি ধৰিব বিচাৰে। আগতো এনেকৈ কৰিব বিচাৰিছিলে। যেতিয়া কৰিছোঁ কি তোক প্ৰমাণ লাগে, কি প্ৰমাণ মই প্ৰমাণ হয়তো এনেকৈ কৰিছিলোঁ বুলি যেতিয়া মই ঢাকা মাৰিব লৈছিলোঁ তেতিয়া মোক মাৰিব বিচাৰিছিলে। হয়, মানুহজনৰ নাম কি, কোনে কৰিছিলে এইটো? এই ভাটাৰ মহৰী হয়। কি নাম তাৰ, কি নাম? নামটো এতিয়া অলক। হয়, কিমান দিনৰ পৰা আপুনি ইয়াত কাম কৰি আছে? মোৰ এসপ্তাহ হ'ল এতিয়া কাম কৰা। নতুনকৈ আহিছে? যেতিয়া নতুনকৈ আহিছিলোঁ তেতিয়া এবাৰ এনেকৈ কৰিছিলে। আমি ৰাতিপুৱা টাইমত কাম কৰি আছিলোঁ। তাৰপিছত মোৰ বা কয়লা লৈ আহিছিলে, তাক পিছপিনৰ পৰা গপা মাৰি ধৰিলে, মই দেখি পালোঁ আৰু বা চিঞৰিলে, এনেকৈ মুখো পাতিব ধৰিছিলে। তাৰপিছত মোক কৈছে এক ৰাতিত বোলে কিমান ল'বি বুলি সুধিছে। আকৌ কি নাম, কি নাম, কোনে কৰিছিলে এইটো কাম? ভাটাৰ মোহৰি। কি নাম তাৰ? অলক নেকি নাজানো মই ভালকৈ। মোৰ 5 দিন হৈছে ইয়াত কাম কৰা। আৰু সন্ধিয়াৰ সময়ত মোৰ ৰুমত আহিবি বুলি সদায় কৈ থাকে। বহুত বেয়া ব্যৱহাৰ, অত্যাচাৰ কৰে আমাক। মালিকক জনাইছিলে নেকি এই বিষয়ে? মালিকক আজিলৈকে মই দেখাই নাই। নতুন আহিছোঁ ইয়াত কাম কৰিবলৈ। ছোৱালীজনী আৰু নাতিনী ছোৱালীজনী ইয়াত কাম কৰিব আহে। এতিয়া ল'ৰা ছোৱালী, মোৰ ছোৱালীজনীৰ ল'ৰা ছোৱালী 2টা আছে। কাম নকৰিলেও নহয়, পঢ়াব লাগে। আৰু আহোঁতে বোলে মহৰীয়ে পিছফালৰ পৰা যেতিয়া গবতা মাৰি ধৰিছিলে তেতিয়া ঘৰত পাছত কাম শেষ কৰি ঘৰত কান্দি কান্দি কৈছে, মা মোক এনেকুৱা কৰিলে। তাৰ নবৌকৰ আগত কৈছে। তেতিয়া আমি আহিলোঁ, তেতিয়া মহৰীয়ে আমাক কৈছে, মই কেতিয়া কি কৰিলোঁ প্ৰমাণ দিয়ক বোলে আমাক। তেতিয়া কৈছে টকা হিচাপ লাগে নেকি বোলে, কিমান লাগে টকা, এনেকৈ কৈছে। হয়, ক'ত হৈছে ঘটনাটো, ক'ত সংঘটিত? এইটো টিয়াপ কৰিলেই, লিডু টিয়াপ কৰিলেই কুক কল ভাটাৰ এইটো? হয়। কি নাম ভাটাটোৰ নাম কি? লিটন ভাটা। লিটন ভাটা। এতিয়া আপোনালোকে কি বিচাৰিছে? আমি যদি নিজৰ চোতাল, এখন মোৰ নিজৰ ঘৰৰ চোতাল হয়, চোতালত যদি নিজৰ ছোৱালীয়ে বা মোৰ নিজৰ বোৱাৰী নাতিনী আমি নিজে যদি নিজৰ সুৰক্ষা আমাক নোৱাৰোঁ, তেনেহ'লে আপোনালোকে কি ব্যৱস্থা কৰে সেইটো আপোনালোকে জানিব। আমি যদি নিজৰ চোতালতেই যদি কাম কৰি খাব নোৱাৰোঁ, বিদেশত গৈ কেনেকৈ কাম কৰি খাম? নিজৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে, নিজৰ পেটৰ কাৰণে আমাৰ কাম কৰিছোঁ। আমি দুখীয়া মানুহ, দিন হাজিৰা কৰোঁ। হয়, আৰক্ষী কাষ চাপা কথা চিন্তা কৰিছে নেকি আপোনালোকে? আমিতো আৰক্ষী কাষ চাপিম বুলি ভাবিছোঁ। এতিয়া আপোনালোকে আহিছে, আপোনালোকৰ আগত এইখিনি কথা কৈছোঁ। লিডুৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।